তো গাইজ আজিৰ পৰা একমাহ পিছত কলেজত যোৱাৰ পিছত এনেকুৱা এটা দৃশ্য দেখিবলৈ পাম যিটো মই কেতিয়াও কল্পনা কৰা নাছিল। মোৰ নিচিনা যিসকলে BA পঢ়ি আছে সেইসকলে গম পাই গৈছে মই কিহৰ কথা ক'ব গৈ আছো। আৰু ইফালে মোৰ কলেজ খোলাৰ লগতে ভণ্টিৰ স্কুল খুলি গ'ল, মানে ঘৰত এতিয়া দুয়োৰে ডিউটি আৰম্ভ হ'ল, মানে ভণ্টিৰ স্কুল মোৰ কলেজ। তেনেহ'লে বলক আজি ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। সেই গাইজ আসসালামু আলাইকুম, মাই চেল্ফ মফিছুদ্দিন এণ্ড ৱেলকাম টু মাই এনাডাৰ মিনি ব্লগ ভিডিঅ'। তো গাইজ যোৱা কেইদিনমান ধৰি মই ৰেগুলাৰলি ভিডিঅ' দিব পৰা নাই। আপোনালোকে বহুতে SMS কৰি সুধি আছে যে মফিজ ভাই ভিডিঅ' কিয় নিদিয়ে। আচলতে কথা হ'ল ঘৰৰ কামত বৰ্তমান ব্যস্ত হৈ আছো, আৰু ইফালে শালি ধান ৰোৱাৰ সময়। আমাৰ চাৰিওফালে প্ৰায় সকলো ধান ৰোৱা হে, কিন্তু আমি এইবাৰ অলপমান পিছে পৰি গ'লো। আৰু আজি ৰাতিপুৱাৰ পৰাই আৰু মই মিলি কঠীয়াখিনি উঠিয়াই আছিলোঁ। আৰু গাইজ খেতিৰ কামত ৱেডাৰ এপে কাম নকৰে, বৰষুণ হ'লেও কাম কৰিব লাগিব, ৰ'দ উঠিলেও কাম কৰিব লাগিব। আৰু ইফালে প্ৰায় একমাহ গৰমৰ বন্ধ খোৱাৰ পিছত কলেজ খুলিল, আৰু ইফালে মোৰ ভণ্টিৰ স্কুল খুলি গ'ল। সেইবাবে আজিৰ পৰা মোৰ ডিউটি আৰম্ভ হৈ গ'ল, আৰু সেইকাৰণে বাগবাৰা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত থ'বলৈ ভাবিলোঁ। ভণ্টিৰ ডিউটি শেষ, এতিয়া মোৰ কলেজৰ ডিউটি আৰম্ভ হয়। তাৰপিছত মই কলেজলৈ ওলাই আহিলোঁ। প্ৰায় একমাহ পিছত কলেজত আহি মনটো ভালে লাগিছিল, ভাবিছিলোঁ অলপ সকলোৰ লগত অলপ আড্ডা মাৰিম। কিন্তু ক্লাছ ৰুমত সোমাই যি দেখিলোঁ, মোৰ বাহিৰে আৰু কোনো অহা নাই, ময়ে ফাৰ্ষ্ট আহিছোঁ মানে কলেজত। মই ভাবিলোঁ যে মই বন্ধ দিনতে আহি গ'লো নেকি। মই প্ৰায় 1 ঘণ্টা সময় অপেক্ষা কৰিলোঁ, কিন্তু আমাৰ ক্লাছৰ কোনো নাহিল। কিন্তু অৱশ্যে কিন্তু ফাৰ্ষ্ট ছেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰী বহুতেই আহিছে। তাৰপিছত ভাবিলোঁ যেতিয়া ক্লাছত কোনো নাই তেন্তে লাইব্ৰেৰীলৈ যাওঁ আৰু কিতাপে এখন পঢ়োঁ। লাইব্ৰেৰীত সোমাই প্ৰথমে এটেণ্ডেঞ্চ ৰেজিষ্টাৰত চিগনেচাৰ কৰি দিলোঁ। তাৰপিছত আৰম্ভ হ'ল কিতাপ বিচৰাৰ মিছন। অৱশেষত বহু বিচৰাৰ পিছত MDC কিতাপখন ফাইনেলি পাই গ'লোঁ। আজি বহুত দিন পিছত কিতাপৰ লগত সাক্ষাৎ ভাবিলোঁ অলপমান সোমাই পঢ়িম, কিন্তু 1 পৃষ্ঠা 2 পৃষ্ঠা পঢ়াৰ পিছত তাৰপিছত মনটোৱে ক'লে ভাই আজি ইমানেই যথেষ্ট। সঁচাটো ক'ব গ'লে কিতাপখনৰ পালোঁ ঠিকেই, কিন্তু পঢ়াৰ মুহূৰ্তহে নাপালোঁ। আৰু এটা কথা, আমাৰ কলেজত যিটো বিল্ডিঙৰ কাম চলি আছিল সেইটোৰ প্ৰায় কাম 90% হৈ গ'ল, আৰু এতিয়া আমাৰ মাথো অপেক্ষা আগন্তুক দিনবোৰত আমি এইখন নতুন বিল্ডিঙত ক্লাছ কৰিব পাৰিম নে নোৱাৰিম। তো এই আছিল আজিৰ এটা সৰু মিনি ব্লগ ভিডিঅ'টো। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। পৰৱৰ্তী ভিডিঅ'টো চোৱাৰ কাৰণে আইডিটো ফ'ল' কৰি ৰাখিব।